পুৰণি দলংখন যাতায়াতৰ বাবে বন্ধ কৰি দিয়া হৈছে। ৰেল বিভাগে লৈছে এই সিদ্ধান্ত। আচলতে শৰাইঘাটৰ পুৰণি দলংখন যথেষ্ট জৰাজীৰ্ণ অৱস্থাত পৰিণত হৈছিল আৰু সেইবাবে ৰেল বিভাগে ইয়াৰ মেৰামতিৰ বাবে আজি ৰাতিপুৱা 5 বজাৰে পৰা এই দলংখন বন্ধ কৰি ৰাখিছে আৰু আগন্তুক 2 মাহলৈকে এই দলংখন বন্ধ থাকিব। আৰু মোৰ সতীৰ্থই দেখুৱাব, আমি এই মুহূৰ্তত উপস্থিত আছোঁ শৰাইঘাটৰ পুৰণি দলঙত। মোৰ সতীৰ্থই সামগ্ৰিক পৰিৱেশ দেখুৱাব। ইতিমধ্যে এই দলংখন সম্পূৰ্ণৰূপে খালী কৰি দিয়া হৈছে। ৰাতিপুৱা 5 বজাৰ পৰা এই দলংখন বন্ধ কৰি ৰখা হৈছে, যিহেতু এই দলংখন যথেষ্ট জৰাজীৰ্ণ অৱস্থাত পৰিণত হৈছিল আৰু এই দলংখনৰ মেৰামতিৰ বাবে ৰেলৱে বিভাগে আজি 13 জুলাইৰ পৰা অহা 15 ছেপ্টেম্বৰ তাৰিখলৈকে এই দলংখন বন্ধ ৰাখিব। ইতিমধ্যে কিছু কৰ্মচাৰী আহি পাইছে, যিসকল বনুৱাই আচলতে ইয়াতে কাম কৰিব। মোৰ সতীৰ্থই দেখুৱাব, ইতিমধ্যে তেওঁলোকৰ কিছু সা সৰঞ্জাম লৈ আহি পাইছে। আৰু বিকল্প পথ হিচাপে যি শৰাইঘাটৰ নতুন দলং আছিলে, এই নতুন দলঙেৰে আচলতে নামনি অসমৰ পৰা যিসমূহ গাড়ী গুৱাহাটী অভিমুখে গৈছিল, সেই গাড়ীসমূহ গৈ আছে আৰু যিসমূহ গাড়ী এই নামনি অসমৰ ফালে গুৱাহাটীৰ পৰা বা উজনি অসমৰ ফালে যিসমূহ গাড়ী গৈ আছিলে, সেইসমূহ গাড়ী বাইহাটা চাৰিআলি হৈ কলীয়া ভোমোৰা দলং হৈ এনেকৈ যাবৰ বাবে আৰক্ষীয়ে নিৰ্দেশনা প্ৰদান কৰিছে। আৰু লগতে ইয়াৰে বিকল্প পথ হিচাপে যিহেতু নতুনকৈ আৰু এখন উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণ হৈ ইতিমধ্যে মুকলি হৈছে, কুমাৰ ভাস্কৰ বৰ্মা সেতু। আৰু সেই সেতুখনেৰেও আচলতে বিকল্প যাত্ৰা কৰিব পাৰে। আৰু যিসকল লোক আচলতে এয়াৰপৰ্ট অভিমুখী লোক বা যিসকল বিমানবন্দৰত যাবলগীয়া লোক, তেওঁলোকক আৰক্ষীয়ে আহ্বান জনাইছে যাতে নিৰ্ধাৰিত সময়তকৈ যথেষ্ট সময় আগত যাতে তেওঁলোকে যাত্ৰা আৰম্ভ কৰে। কাৰণ এই সময়খিনিত, এই মেৰামতিৰ সময়খিনিত আচলতে এই অঞ্চলখিনিত, এই নতুন দলঙতে হওক বা জালুকবাৰী হওক বা এই অঞ্চলখিনিত যথেষ্ট যান জঁটৰ সৃষ্টি হ'ব পাৰে। মোৰ সতীৰ্থই দেখুৱাইছে ইতিমধ্যে শৰাইঘাটৰ যি নতুন দলং আছে, সেই নতুন দলঙেৰে ইতিমধ্যেই গাড়ীসমূহ অহা যোৱা কৰি আছে। গুৱাহাটীৰ ফালৰ পৰাও গাড়ী ইফালে সোমাইছে বাইহাটা চাৰিআলিৰ ফালে, আৰু যিসমূহ গাড়ী ইতিমধ্যেই বাইহাটা চাৰিআলিৰ ছাইডৰ পৰা আহি গুৱাহাটীৰ অভিমুখে গৈছে, তেওঁলোকৰ বাহনসমূহ গৈ আছে। বৰ্তমান সময়ত যান জঁট হোৱা নাই যদিও আৰু কিছু সময়ৰ পিছত যান জঁট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু লগতে আৰক্ষী বিভাগেও সম্পূৰ্ণ সষ্টম হৈ আছে। ইতিমধ্যে ট্ৰেফিকৰ মানুহ আমি দেখি পাইছোঁ, সম্পূৰ্ণ বেৰিকেড লগাই তেওঁলোকে যান জঁট নিয়ন্ত্ৰণৰ বাবে তেওঁলোকে কৰ্মত নিয়োজিত হৈছে। আৰু ইতিমধ্যে দলং নিৰ্মাণৰ কিছু সামগ্ৰী আহি পাইছে আৰু কিছু বনোৱা আহি পাইছে। আমি যদি সম্ভৱ হয় তেওঁলোকৰ লগতো কিছু কথা পাতিম। আৰু এই দলংখন আচলতে 1962 চনতে আচলতে এই দলংখন ৰাইজৰভাৱে মুকলি কৰি দিয়া হৈছিল। আৰু তাৰপিছত উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী এখন একমাত্ৰ দলং আছিলে। আৰু এই দলংখনে দীৰ্ঘদিন চলি থকাৰ পিছত এতিয়া যিহেতু দলংখনত যথেষ্ট জৰাজীৰ্ণ অৱস্থা হৈছে, আৰু সেইবাবেই আচলতে এই দলংখন মেৰামতিৰ বাবে পুনৰ ৰেল বিভাগে 2 মাহৰ সময় লৈছে। আজি 13 জুলাইৰ পৰা অহা ছেপ্টেম্বৰ মাহলৈকে তেওঁলোকে এই দলংখন বন্ধ ৰাখি মেৰামতি কৰিব। মোৰ লগত কিছু তেওঁলোক বনোৱা আছে, তেওঁলোকৰ কথা পাতিম। আজিৰ পৰা ষ্টাৰ্ট হ'ব। বহুত বেয়া হৈছে। মানে আমি বৰপেটা ৰোডৰ পৰা মানুহ আৰু 15-20 জন আছে। সেইটো এতিয়া সিদ্ধান্ত দিয়া নাই। এতিয়া কি সিদ্ধান্ত দিয়ে, দিনত চলে ৰাতি চলে, এইটো আমি এতিয়া ক'ব নোৱাৰোঁ। 2 মাহ সময় চলিব কাম। বস্তু আহি আছে, আমাৰ মেচিন টেচিন চব আহি আছে। অলপ মেচিন আহি পাইছে আৰু আপোনাৰ ডিজি কম্প্ৰেচাৰ আহি আছে গাড়ীত। হয়, ইতিমধ্যে তেওঁলোকৰ কিছু সামগ্ৰী আহি পাইছে আৰু তেওঁলোকৰ যি কৰ্মচাৰী আছে তেওঁলোক আহিব। আৰু মোৰ সতীৰ্থ দেখুৱাব সামগ্ৰিক পৰিৱেশ। এই শৰাইঘাটৰ যি নতুন দলং আছে, এই নতুন দলঙেৰে বিকল্প যাতায়াত আৰক্ষী বিভাগে কৰিছে। আৰু পুৱাৰে পৰা আজি 5 বজাৰে পৰা শৰাইঘাটৰ পুৰণি দলং বন্ধ কৰি দিয়া হৈছে মেৰামতিৰ বাবে। ৰেল বিভাগে এই দলংখনৰ মেৰামতিৰ বাবে